হাই বন্ধুসকল, আপোনালোকে যদি নতুনকৈ জব কাৰ্ড বনাব বিচাৰে তেনেহ'লে ক্ৰমত গৈ পোনপ্ৰথমে NREGA এইটো সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এইটো অপশ্যন আহিব। এইটো পেজ খোল খাই আহিব। এইটো পেজ খোল খাই অহাৰ পিছত আপোনালোকে ডেস্কটপ সেট কৰি ল'ব। ডেস্কটপ সেট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে আছে আপোনাৰ মহাত্মা গান্ধী নেশ্যনেল ৰুৰাল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে সেইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াতে জুম কৰি চাব যে ইয়াতে লিখা আছে পঞ্চায়ত GP SP ZP। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এইটো পেজ খোল খাই আহিব। খোল খাই অহাৰ পিছত ইয়াতে লিখা আছে গ্ৰাম পঞ্চায়ত। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এইটো পেজ খোল খাই আহিব। এইটো পেজ খোল খাই অহাৰ পিছত আপুনি ফাৰ্ষ্ট যিটো আছে ডাটা এন্ট্ৰি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো ষ্টেটৰ হয় সেইটো ষ্টেট ক্লিক কৰিব। যেহেতু মই আসামৰ হয় সেইকাৰণে মই আসাম ক্লিক কৰি আছোঁ। এইটো পেজ খোল খাই অহাৰ পিছত আপোনালোকে চাব ইয়াতে কি লিখা আছে সেইটো ফিলআপ কৰিব। এইটো ফিলআপ কৰিব। ইয়াতে সিলেক্ট ফাইনেন্সিয়েল ইয়াৰ এইটো মানে 2021-22 ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ তাৰপিছত ব্লক সিলেক্ট কৰিব। ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকে পঞ্চায়ত সিলেক্ট কৰিব। পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে লিখা আছে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ক'ত পাব মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপুনি তাৰ পৰা চাই ল'ব। আমাৰ ডিছক্ৰিপশ্যনত লিংকত যিটো দিয়া আছে এই তাতে ক্লিক কৰিলে এইটো পেজলৈ আপোনালোকে আহিব। এইটো পেজত অহাৰ পিছত প্ৰথমে আপোনালোকে ইয়াতে টাইটেল সিলেক্ট কৰিব। টাইটেল সিলেক্ট কৰাৰ পিছত ইয়াতে এড্ৰেছ লাইন অন দিব। অন দিয়াৰ পিছত ইয়াতে আপোনাৰ কাউণ্ট্ৰিটো দিয়া থাকিব, নেশ্যনেলিটি দিয়া থাকিব। ইয়াতে ইমেইল আইডি দিব। ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে এইপিনে আহিব। এইপিনে অহাৰ পিছত ইয়াতে আপোনালোকে নেম লিখিব। ইয়াতে এড্ৰেছ লাইন 2 ইয়াতে আপুনি ষ্টেটটো সিলেক্ট কৰিব। ইয়াতে আপুনি পিনক'ডটো দিব। ইয়াতে ফোন নম্বৰ দিব। দিয়াৰ পিছত ইয়াতে আপুনি চাব যে চুজ ইয়ৰ কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনত সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি এনচাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে চুজ ইয়ৰ টাইপছ ইয়াতে দিব, জেনাৰেল ইউজাৰ্ছ, ছ'চিয়েল ইউজাৰ্ছ। ইয়াতে আপুনি তাৰপিছত ইয়াতে আপোনাৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ডটো লিখিব। তাৰপিছত আপুনি ইয়াতে কেপচাটো বহাব। বহাৰ পিছত সেল্ফ ডিক্লাৰেশ্যন দি ইয়াতে আপোনাৰ যিটো সাবমিট বাটন আছে এই সাবমিট বাটনত ক্লিক কৰিব। সাবমিট বাটনত ক্লিক কৰিব। সাবমিট ক্লিক কৰাৰ আগতেই এই আইডি পাছৱৰ্ডটো আপোনালোকে ক'ত পাব? এই আইডি পাছৱৰ্ডটো পাব আপোনালোকে পঞ্চায়তত থকা মানুহসকলৰ হাতত বহুত আইডি পাছৱৰ্ড থাকে, তাৰ পৰা লৈ ল'ব। সেইসকলক ক'লে আপোনাক এই আইডি পাছৱৰ্ডটো দিব।
কাৰণ সিহঁতৰ হাতত বহুত ID পাছৱৰ্ড থাকে। আপোনালোকে পঞ্চায়তৰ পৰা এই ID আৰু পাছৱৰ্ডটো লৈ ইয়াতে বহাই দি কেপচাটো বহাই দি লগইন কৰিব। লগইন কৰাৰ পিছত 100% গ্যাৰাণ্টি আপোনাৰ জব কাৰ্ডটো হৈ যাব। বন্ধুসকলক আপোনালোকক মই অনুৰোধ কৰি কৈ আছোঁ, এই ভিডিঅ'খন আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব।